নৱবৰ্ষৰ পহিলা দিনাৰে পৰা ৫ তাৰিখলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা চান্দৱী উৎসৱ। বিগত বৰ্ষৰ দৰে এইবেলিও উলহ মালহেৰে অনুষ্ঠিত কৰা হ'ব উক্ত চান্দৱী উৎসৱ। নৃগোষ্ঠীয় প্ৰদৰ্শনী, খাদ্যাভ্যাস, থলুৱা খেল ধেমালি আদিৰো আয়োজন। ইতিমধ্যে আটক ধুনীয়াকৈ সাজু কৰা হৈছে চান্দৱী বিলৰ পাৰ। বাঁহ বেতৰ স্থানীয় শিল্পীসকল ব্যস্ত চান্দৱী বিলৰ পাৰ সজোৱাত। অসমবাসী ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা বৃন্দই। নমস্কাৰ জনাইছোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজলৈ আগন্তুক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। লগতে আমি যি ৬ষ্ঠদশ বৰ্ষৰ বাবে চান্দৱী উৎসৱ উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ। অহা ১ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈ ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ৬ষ্ঠদশ বাৰ্ষিক চান্দৱী উৎসৱ উদযাপনৰ বাবে এইবাৰ মনস্থ কৰিছোঁ। গতিকে অসমবাসী ৰাইজৰ আমি উপস্থিতি বিচাৰিছোঁ, সহায় সহযোগিতা বিচাৰিছোঁ। বিশেষকৈ আমি চান্দৱী উৎসৱত আমাৰ যি নৃগোষ্ঠীয় লোক আছে, সেই নৃগোষ্ঠীয় লোকসকলৰ সংস্কৃতি, সাজপাৰ, খাদ্যাভ্যাস, থলুৱা খেল ধেমালি এইবিলাক আমি ইয়াত প্ৰদৰ্শন কৰোঁ। আৰু লগতে আমি ধুনীয়াকৈ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছোঁ। ইয়াত আপোনালোকে প্ৰদৰ্শনী চাব পাৰিব। এই অসমবাসী ৰাইজলৈ আমি চান্দৱী উৎসৱলৈ আদৰিছোঁ। অতিথি হিচাপত কোনোবা মাত? অতিথি বুলি ক'বলৈ হ'লে আমি এইবাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মাতিছোঁ। তেখেতেও আমাৰ ইয়ালৈ উৎসৱলৈ আহিব, নিশ্চয় ভাল হ'ব। ৰাইজক কি জনাব? ৰাইজক কি জনাব বুলি ক'লে আপোনালোক নিশ্চয়কৈ অৱগত যে চান্দৱী বিল অসমৰ এখন অন্যতম পৰ্যটন ক্ষেত্ৰ। আৰু এই চান্দৱী বিলৰ ৰক্ষা কৰাটোৱেই হৈছে আমাৰ কৰ্তব্য। ইয়াৰ যি জৈৱ বৈচিত্ৰ্য আছে, সেই জৈৱ বৈচিত্ৰ্য আমি সদায় জীয়াই ৰাখিব লাগিব। আৰু ইয়াত যি পৰ্যটনৰ এক ধুনীয়া পৰিৱেশ আছে, সেই পৰিৱেশটো আমি সদায় জীয়াই ৰাখিব লাগিব। লগতে সহায় সহযোগিতাত নিশ্চয় থাকিব লাগিব। চান্দৱীক জীয়াই ৰখাৰ সহায় সহযোগিতা নিশ্চয় থাকিব লাগিব। চান্দৱীক জীয়াই ৰখাৰ মানসিকতা প্ৰত্যেকৰে থাকিব লাগিব। আপোনালোক জানি নিশ্চয়কৈ ভাল পাব যে আমাৰ এই গোটেই শিল্পীসমূহ, যিসকলে বাঁহ বেতৰ কাম ইয়াত কৰি আছে, গোটেই শিল্পীসমূহ আমাৰ স্থানীয়। নিজে চিন্তা কৰি ইয়াত ধুনীয়াকৈ বস্তুবিলাক সজাইছে। ইয়াত কোনো ধৰণৰ মানে বেলেগ তেনেকুৱা ধৰণৰ নাই। নিজা চিন্তা চেতনাৰে তেখেতসকলে এই ইয়াত কামসমূহ কৰিছে। বাহিৰৰ নহয়, বাহিৰৰ নহয়, সকলোবোৰ স্থানীয় শিল্পী।